মই দেখাই দিছোঁ এইবোৰ দেখিছে আপোনালোকে মই ইয়াত মছলা অলপ দিম তাকে মই দেখাই ধৰিব পৰা নাই দেখিছে এই তলত পচি গৈছে এনেকৈ বাঁহবোৰ তলত পচি যায় তেনে ফলত কি হয় মানে আপোনাৰ বাঁহে লাষ্টিঙকৈ ভাগি যায় এইবিলাক দিছে এনেকৈ খালি ইটো ৰুমৰ পৰা সিটো ৰুম খালি মেৰামতিয়ে কৰি থাকিব লাগে আৰু কামেই মোৰ এইটো হয় খালি যদি ভালকৈ এখন ফাৰ্ম বনাব নোৱাৰালৈকে মই এনেকৈয়ে মেৰামতি কৰি থাকিব লাগিব আপোনালোকে পালক বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো এনেধৰণৰ বাঁহেৰে নিৰ্মিত কৰা গঁৰালবোৰ বেছি দিন কিয় লাষ্টিং নকৰে মই তাক লৈ দেখাম বৰ্তমান মই এতিয়া ভুক্তভোগী মই নিজে হৈ আছোঁ আজি 2 বছৰলৈ বাঁহবোৰ পচি গৈছে মই এতিয়া বৰ্তমান কেনেকৈ আকৌ ৰিপেয়াৰিং কৰিছোঁ মই তাক লৈ দেখাম আৰু মোৰ যিজনী গাহৰি আগত মই ভিডিঅ' দেখাইছিলোঁ পোৱালিবোৰ আৰু বৰ্তমান 18 দিন হৈ আছে 18 দিনৰ পোৱালি গ্ৰোথ কেনেকুৱা মই এইটো দেখাম আপোনালোকে চাব পোৱালিবোৰ কি ধুনীয়া মাছলাৰ হৈ আহিছে আৰু মই গঁৰালবোৰ প্ৰথমতে দেখাই কৰিলোঁ আৰু তাৰ মাজতে কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'বোৰ চাইহে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'বোৰ বনাব মোৰো ভাল লাগে আৰু খুব কামৰ ব্যস্তত ভিতৰতে মই ভিডিঅ'বোৰ বনাই আপোনালোকক দেখাই থাকোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পালকসকল এইবোৰ চব কাঠৰ বাকল হয় দেখিছে কেনেকৈ মই এতিয়া বৰ্তমান বনাইছোঁ চাই লওক আপোনালোকে যদি বাঁহেৰে নিৰ্মিত কৰে গঁৰালবোৰ যদি বনায় মই দেখাই আছোঁ চাই লওক মই কেনেকৈ এতিয়া বৰ্তমান গজাল মাৰি চব কাঠ দি আছোঁ আৰু কি হয় মই দেখাই দিছোঁ এইবোৰ দেখিছে আপোনালোকে মই ইয়াত মছলা অলপ দিম তাকে মই দেখাই ধৰিব পৰা নাই দেখিছে এই তলত পচি গৈছে এনেকৈ বাঁহবোৰ তলত পচি যায় তেনে ফলত কি হয় মানে আপোনাৰ বাঁহে লাষ্টিঙকৈ ভাগি যায় এইবিলাক দেখিছে ফুটা এইবোৰ আগত বাঁহ আছিলে এই বাঁহবিলাক পচি পেলাই জেগাতে টুকুৰা হৈ গ'ল আৰু ইয়াত মেৰামতি কৰিবৰ কাৰণে মানে বৰ অসুবিধা হয় আপোনালোকে পৰাপক্ষত যদি বাঁহেৰে নিৰ্মিত কৰে আপোনালোকে এনেকুৱা বিম দি পেলাই ইয়াত পেলাই এডাল ৰড দিব বিশেষ পথালি বাঁহডাল যদি পচি যায় আপোনালোকে চেঞ্জ কৰিব পাৰিব কিন্তু থিয় বাঁহডাল পচি গ'লে আপোনালোকে পুনৰ বাঁহডাল আঁতৰাই আকৌ জেগাখিনিত আকৌ মছলা অলপ সোমোৱাই মানে বিমটোত মছলা বাঁহডাল সোমোৱাই মছলা দিব লাগিব আৰু তেনেকৈ কৰি থকা সলনি আপোনালোকে থিয় বাঁহবিলাকক কি কৰিব এংগেল দি দিব পাৰিলে মেক্সিমাম বেছি নহয় 3ডাল বা 4ডাল এংগেল দিলেও হ'ব তেতিয়া আপোনাৰ এংগেলবিলাক একো নহয় তাৰপিছত আপুনি পথালিবিলাক আপুনি বাঁহ বানে অন্যান্য যিকোনো কৰিব পাৰে কিন্তু থিয়বিলাক আপুনি লোহাই দিয়া চেষ্টা কৰিব আৰু দেখিছে মোৰ এতিয়া কি অলপ পচি গৈছে মই ইয়াৰ ওপৰত আকৌ এইবিলাক দি দিছোঁ এইবিলাক গজাল মাৰি দিছোঁ দেখিছে এইবিলাক 3 ইঞ্চি 2.5 ইঞ্চি গজাল মাৰি দিছোঁ আৰু এইবাৰনো কি হয় যদি এবাৰ এনেকুৱা হয় তেনেকৈ মেৰামতি কৰি থাকিব লাগিব বৰ্তমান আৰু উপায়টো নাই আৰু দেখিছে আৰু এনেকৈ যদি বাঁহে দিয়ে পথালি বাঁহবিলাক দিয়ে আপোনালোকে একদম বাঁহবিলাক একদম খুব ডাঠকৈ দিব মেক্সিমাম আপোনালোকে 10ডালমান দিব মই দিছোঁ কেইডাল 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল 9ডাল আৰু 12ডাল দিছোঁ আপোনালোকে এনেকৈ 12ডালমানকৈ দি দিব 10-12ডাল যাতে কেতিয়া মুখখন সোমাব নোৱাৰে এনেকৈ কৰি ৰাখিব আৰু বাঁহবোৰ কটাৰ পিছত আপোনালোকে অলপ শুকুৱাই পেলাই বান্ধিব নহ'লে তাৰবোৰ ঢিলা হৈ যায় দেখিছে মই এতিয়া বৰ্তমান কি কৰিছিলোঁ মই এনে খৰি মিলপে খৰি আনিছিলোঁ এই খৰি যিবিলাক ভাল কাঠ ওলায় মানে যিবিলাক মাংসবিলাক বেছি থাকে সেইবোৰ মই লগাই দিছোঁ দেখিছে অলপ হাৰ্ড আছে আৰু এনেকৈ মই যিবিলাক সৰু সুৰা গেপবোৰ এনেকৈ কাটি কৰি মই গজাল মাৰি দিছোঁ মানে সেইটা যাতে মুখ সোমাব নোৱাৰে আৰু এইটো আজি অলপ ঢালাই মাৰি দিব লাগিব যিহেতু বাঁহডাল তলটো ফচি গ'ল ইয়াত অলপ মছলা সোমোৱাই দিওঁ আৰু এনেকৈ আপোনালোকে পাৰিলে কৰিব আৰু এইবোৰ দেখিছে কামুৰিয়ে আছে দেখিছে এইবোৰ দেখিছে কামুৰি কি কৰি পেলাইছে অলপ গেপ থাকিলে সেইটা কামুৰি থাকিব আৰু এইডাল দেখিছেনে এইডাল আজি কামুৰি চাফা কৰি পেলালে এইটো গেপটো থকাৰ কাৰণে মই ইয়াক আকৌ এইটো হ'লে মেৰামতি কৰিম এইটো এটা ৰুম চাই লওক মই এইটো এনেকৈ কাঠবিলাক বান্ধি ডাঠকৈ বান্ধি কৰি এনেকৈ কৰি দিছোঁ দেখিছে অলপ জুম কৰি দিছোঁ এনেকৈ মই কাঠবিলাক দিছোঁ যাতে মুখ সোমাব নোৱাৰে এইটো ৰুমো দেখিছে চব কাঠ বান্ধি দিছোঁ এই অলপ গেপ থকাৰ কাৰণে দেখিছেনে এইবোৰ কামুৰি কি কৰিব কাৰণে মই আকৌ চলা লগাম দেখিছে কিমান ঢিলা কৰি পেলালে অলপ গেপ থাকিলে সেইটোৱে মুখখন সোমাব পাৰিলেই কামুৰি চাই আৰু এইটো কি ৰুম বনালোঁ মই ঢালাই কৰি পেলাই আপোনালোকক ইয়াৰ আগত দেখাইছিলোঁ আজি এতিয়া বৰ্তমান কালি 3 দিন হ'ল ফৰ্মাটো আঁতৰাই দিয়ে মই নিজে কৰিছোঁ এইবোৰ আৰু এটা বনাব আছে এইটো ৰুমতো এই গাহৰিজনী চিপ কৰি এইটো ৰুমত কি ৰুম এটা বনাম
এইবোৰ দেখিছে কি কৰি পেলালে দেখিছে কামুৰি মই ইয়াক মেৰামতি কৰি ভালদৰে দিব লাগিব এইবোৰ দেখিছে কামুৰিয়া আছে চাওক এইবোৰ পিকলেটবোৰ চাওক এইবোৰ পোৱালি হয় কি ধুনীয়া গ্ৰোথ হয় দেখিছে চাওক কি ধুনীয়া মাছলাৰ হয় পোৱালি আৰু কি ব্লুমতো আছে দেখিছে কি ধুনীয়া গ্ৰোথ হয় চাওক আজি 18 দিনৰ পোৱালি হয় কেনেকুৱা মাছলাৰ এইটো পোৱালি চাওক কি ধুনীয়া মাছলাৰ পোৱালি চাওক এইবিলাক বৰ হিচাপত আপোনালোকে মানে একচুৱেলি এইবিলাক বুকিং হৈ গ'ল এইবোৰ পোৱালি খালি এটা পোৱালি বাচি আছে মাইকী পোৱালিতে ফিমেল এজনী বাকী আছে দেখিছে কি ধুনীয়া মাছলাৰ এইবিলাক বৰ হিচাপত মানে নিলে বহুত ভাল হয় এইবোৰ যে শুই আছে খালি এটা ফিমেল এজনী বাকী আছে বাকী গোটেইখিনি বুক হৈ এইবোৰ দেখিছে কামুৰি আছে এই গলটো আগত মই ৰিপেয়াৰিং কৰি দিছিলোঁ অলপ গেপ থকাৰ কাৰণে কামুৰি আকৌ এনেকুৱা অৱস্থা কৰিলে চাওক আৰু এইটো ৰুমতে মই দেখাইছোঁ এইটো দেখিছে এইটো ভাগিয়ে চেছ কৰিলে ইয়াত ঢালাই আছিলে বিম আছিলে বিমটো আপোনাৰ একচুৱেলি বহুত তলটো গেপ আছিল কাৰণে এইটো ভাগি পেলালে আৰু মই দেখাই দিছোঁ এইবোৰ দেখিছে এইবোৰ মানে একচুৱেলি ভুল মোৰ আছিলে এই জেগাটো ডাউন আছিলে আপ আছিলে কিন্তু মই বিমটো একদম লাষ্টত দিয়াৰ কাৰণে কি হ'ল আপোনালোকে বিমটো জোৰ নাপালে এই একচুৱেলি আজি 4-6 মাহতে ভাগিয়ে পেলালে বিমটো মই এতিয়া টিং দি ৰাখিছোঁ এনেকৈ খালি ইটো ৰুমৰ পৰা সিটো ৰুম খালি মেৰামতিয়ে কৰি থাকিব লাগে আৰু কামেই মোৰ এইটো খালি যদি ভালকৈ এখন ফাৰ্ম বনাব নোৱাৰালৈকে মই এনেকৈয়ে মেৰামতি কৰি থাকিব লাগিব আপোনালোকে আশীৰ্বাদ কৰক যাতে ভাল এখন ফাৰ্ম বনাব পাৰোঁ তেতিয়াহে যদি অলপ ৰেষ্ট পাওঁ দেখিছে পাইছে আৰু ইয়াকো মেৰামতি কৰিম মই সিফালে কামখিনি দি হ'লে আকৌ ইফালে মই মেৰামতি কৰিম ঠিক আছে আৰু বাকী কথাখিনি মই সকলো দেখালোৱে আপোনালোকে যেনে এনেকৈ বাঁহেৰে নিৰ্মিত কৰি গঁৰাল বিশেষকৈ আপোনালোকে থিয়বিলাক ৰদ দিব চেষ্টা কৰিব নহ'লে কি হয় বাঁহ বা কাঠ দিলে ভৱিষ্যতে পচি যায় পচি গ'লে জেগাটোকো আকৌ চেঞ্জ কৰিব হ'লে আকৌ এডাল বাঁহ সোমাবলৈ তাত অলপ মছলা দিব লাগিব তেনেকুৱা কৰা সলনি আপোনালোকে ৰড এডাল দিব চাব আপোনালোকে 12 mm বা 16 mm ৰডডালকে দি দিব তাৰপিছত লাগে আপুনি বেলেগ বান্ধি দিব লাগে ৰড মানে এংগেলডাল দিলে ভাল আৰু এংগেলডাল আপোনালোকে থিয়বিলাক এংগেল দি দিব যি থিয় 3-4ডাল খাই এংগেল দি দিব আৰু পথালিবিলাক আপোনাৰ বাঁহ বা অন্য বান্ধি কৰি দিব পাৰিব আৰু লাগে আপুনি 6 মাহ এবছৰ পিছত বাঁহডাল সেইডাল পথালি বাঁহডাল খুলি পেলাই চেঞ্জ কৰি দিব পাৰিব কিন্তু বিশেষকৈ আৰু এই বাঁহৰ ছিষ্টেম কৰা সলনি আপোনালোকে পাকাই কৰিব চাব বা নহ'লে গোটেইটো আপোনালোকে গ্ৰিল দিয়া ছিষ্টেম কৰিব এইবিলাক মানে কি বাঁহ কাঠ দি আপোনাৰ টাইমবিলাকত এনেই ৱেষ্ট হৈ থাকে কোনোফালে আপুনি যাবও নোৱাৰে দেখিছে মই ফাৰ্মখন চাফ কৰি মোৰ 1.5 ঘণ্টাতে হয় আৰু মই বহুত কুইক চাফ কৰোঁ মোৰ মটৰটো ছাৰ্ভিছো বহুত ভাল বহুত পিক আপ মটৰ আৰু 1.5 ঘণ্টাতে হয় বাকী কামখিনি মই গঁৰালবোৰ ৰিপেয়াৰিং কৰোঁতেই যায় সদায় আজি এটা গঁৰাল ৰিপেয়াৰিং কৰিলোঁ কাইলৈ আকৌ ইটো গঁৰাল ৰিপেয়াৰিং কৰিবলৈ মানে মই গঁৰালবোৰ ৰিপেয়াৰিং কৰোঁতে কোনোফালে মই যাবই নোৱাৰোঁ আৰু আপোনালোকে পাৰিলে বিশেষকৈ ৱাল দিব চেষ্টা কৰিব নহ'লে আপোনালোকে গ্ৰিল দিব যদি তাতকৈ অসুবিধা আপোনালোকে পথালিকে ভাল আপোনালোকে 40 mm টিং দিব পাৰে যিটো ডাঠ টিংটো আৰু আপোনালোকে থিয়ডাল এডাল ৰড দি আপোনালোকে টিং দিলেও ভাল কিন্তু পাতলা নহ'ব 40 mm টিংটো দিব সেইটো বহুত ডাঠ হয় সেইটো টিং দিব আৰু এইবিলাক বাঁহ কাঠ এইবিলাক দি কোনো লাভ নাই যদি আপোনালোকে একেবাৰে নোৱাৰে তেতিয়াহে কৰক খালি বাঁহেৰে দিলে কিন্তু অলপ চাই চিন্তি কৰিব যাতে সেইটা কামুৰি কৰিব গেপ নাথাকে যাতে সেনেকুৱাই কৰিব আৰু ময়ো তেনেকৈ ব্যস্ত হৈ খালি মানে আজি ইটো গঁৰাল আপোনালোকে ৰিপেয়াৰিং কৰে কাইলৈ সিটো গঁৰাল মানে ৰিপেয়াৰিং মানে মই 12 মাহে কৰিয়ে থাকিব লাগে ইটোৰ পিছত সিটো পিছত কামুৰি থাকে আকৌ চেঞ্জ কৰি থাকোঁ আৰু ফাৰ্মখনে সেইটোৱে ব্যস্ত হৈ থাকোঁ ঠিক আছে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু মই অলৰেডি কৈছোঁ কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট লাইক কৰিব ঠিক আছে আজিলৈ বাই বাই